আজি পানির কারণে কোনোভাবে কাট দিয়েছে আজি লেখাতে গেলে পানির কোনো ব্যবস্থা নাই গতিকে আপুনি কাটিব ৰাইজে খাবলৈ দিয়া টকা কেইটাও ৰাইজৰ নামত উচৰ্গা কৰিলে। মোৰ বৰ দুখ লাগিছে আপুনি কাটিব নালাগে মই কথা দিছো ৰাইজৰ কাৰণে আমি দি যাম। দিন ৰাতি চকুৰ ব্যস্ত বানাগ্ৰস্তৰ কাষত ফেকুৰি ফেকুৰি কলে আমি কষ্ট কৰি আছো আপোনালোকে কেৱল দোৱা কৰিব। বানপীড়িতৰ দুখত ভাগি পৰিছে চকুৰ পালি। দিন ৰাতি একাকাৰ কৰি বন্যাৰ্তৰ ঘৰ দুৱাৰ চাফা কৰাত ব্যস্ত। ঘৰ নামঘৰ আদিকে কৰি টিউবৱেল সাজি দিয়ালৈকে চকুৰে ঠায়ে ঠায়ে গৈ বানাক্ৰান্তৰ প্ৰয়োজনীয়তা পূৰাবলৈ চেষ্টা কৰিছে। কোনোবাই তেওঁক দেখি কান্দিছে, কৈছে বহুদিন হ'ল বিশুদ্ধ খোৱা পানী পোৱা নাই, ইয়ালৈ বান সাহায্য ভালদৰে অহা নাই। চকুৰে এওঁলোকৰ কৰুণ অৱস্থা দেখি ক'লে আমি দুখীয়া, আমাৰ তাত টকা নাই, আমি যি পাৰিছো কৰিছো, টকাৰে নহলেও দেহাৰে কৰিছো। মই কথা দিছো প্ৰয়োজনত মই বিক্ৰী কৰিম, ৰাইজৰ কাৰণে আমি দি যাম। জীয়াই থাকিবলৈ আমাৰ সপোন নাই, আমি যি পাৰো আমি যদি ইয়াত নাহিলোহেঁতেন আজি আমাৰ এইখিনি শ্ৰমিক যদি নাহিলেহেঁতেন এই ঘৰখন আছিল নহ'লেহেঁতেন। আজি পানীৰ কাৰণে কোনোবাই কাট দিয়েছে আজি লেখাতে গেলে পানীর কোনো ব্যবস্থা নাই গতিকে আপুনি কাটিব নালাগে আপোনালোকে যাতে আপোনালোকে যিটো সহায় কৰে। মানুহ কিমান কষ্ট আছে, আমি কেইদিন থাকিম, আমি দুখীয়া মানুহ, আমাৰ পইচা নাই মন আছে, কিন্তু আমি যি পাৰিছো কৰিছো। বিক্ৰী কৰি হ'লেও মানুহ এই চকুৰ পানী আমি মুচিবলৈ আমি চেষ্টা কৰিম। আমি কথা দিছো, আমি কালি নোৱাৰিম, কালি নামঘৰত আছে আমাৰ, পৰহি আমি আপোনাৰ লগত, আজি কেই তাৰিখ মই কথা দিছো 8 তাৰিখ আপোনালোকে মই 10 তাৰিখত আপোনালোক কথা দিছো যদি বৰষুণ নহয় মই 10 তাৰিখের ভিতরতে আপোনালোকৰ আমি সুকলমে আপোনালোকৰ দমকল এটা দিম, 2 ঘৰতে খাব আপোনালোকে। ব্যুৰো ৰিপৰ্ট টাইম 8।